গোলাঘাট পৌৰসভাৰ গুণ্ডাৰাজ লিখিত জাননী নিদিয়াকৈ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰাৰ দাবী পৌৰসভাৰ একাংশ ভুক্তভোগীৰ মতে নিজৰ মাটিপট্টা থকা পিছতো ব্যৱসায় প্ৰতিষ্ঠান চলাই থকা পৌৰসভাই গুণ্ডাৰাজ চলাই কৰিছে বন্ধ এয়া আমাৰ দাবী নহয় ব্যৱসায় প্ৰতিষ্ঠানৰ ভুক্তভোগীৰ দাবী পৌৰসভাই এমাহ সময় দিয়াৰ পিছতো কোনো লিখিত জাননী নিদিয়াকৈ কিয় একাংশ ব্যৱসায় প্ৰতিষ্ঠান সিল কৰিলে সেয়া এক লক্ষণীয় বিষয় কিন্তু ব্যৱসায় প্ৰতিষ্ঠানৰ পৌৰসভাৰ অনুজ্ঞাপত্ৰ থকাৰ পিছতো স্বত্বাধিকাৰীসকলৰ ভাষ্য অনুসৰি দাবী কৰা অভিযোগৰ পিছত পৌৰসভাই কিয় দিন হাজিৰা কৰি খোৱা ৰিক্সাৱালা ঠেলাৱালাৰ ওপৰত ময়মতালিৰে চলাইছে গুণ্ডাৰাজ অকণমান দিগদাৰ হ'ব যেহেতু এক্সিকিউটিভ বাইদেউ আছে আৰু এইটো তেখেত থাকিলে মোক ক'বলৈ তেখেতে গোটেইখিনি জানে হয় অৰ্ডাৰ হেৰি পাইছোঁ আৰু সেইটো কাৰণে আছে ইয়াৰ বাকে বাহিৰে মানে বাইদেউ সুধিলে বাৰু চেমন বাইদেউ সুধিলোঁ সেইখিনি বাইদেউ ক'ব আৰু মই দুখন কৰা হ'ল ইয়াত দিনটো কাম কৰি ল'ৰা ছোৱালী পঢ়োঁ মাইকী ল'ৰা ছোৱালী পঢ়োঁ এতিয়া যদি দোকানটো বন্ধ কৰি দিছে আমি চলিম ক'ৰ পৰা চুৰ কৰিব লাগিব না ডকাতি কৰিব লাগিব হা আজি এটা দুটা মানুহ নহয় কিমান মানুহ চলি আছে কিমান ঠেলাৱালা চলি আছে আৰু আমি যে ৰাস্তা যে জাম কৰিছোঁ সেইটোও নহয় আমাৰ ৰাস্তা ক্লিয়াৰ আছে নিজৰ মাটিৰ ভিতৰত বস্তু থোৱা হৈছে আমি ৰাস্তাত একো যাবৰে নথওঁ তেতিয়াও যদি চিজ কৰি দিয়ে তো আমি কি কৰি খাম হা টাউন মিউনিচিপালিটি এৰিয়াত পৰিছে বুলি চব ডেম বন্ধ কৰিছে বুলি কৈ আছে আৰু আমাৰতো কোনো যাওঁচে নাই আমাৰ নিজৰ মাটিৰ ভিতৰত নিজৰ মাটিৰ ভিতৰতে বস্তু ঠাই আছে আমিতো বাহিৰত একো জাবৰ থোৱাই নাই তো ইয়াৰ ভিতৰত কিয় হেৰাছমেণ্ট এনে আমি পাপু দা বুলি মাতোঁ পাপুকা বুলি মাতোঁ হা তো সেইটো আমি কি কৰি খাম এতিয়া আমাক চলিবতো ৰাস্তাতে লাগিব এতিয়া বৰ্তমান সেইটোতো জানে 20-22 ঘৰ মান গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আছিকুল আলীৰ সহযোগত কনক দাসৰ ৰিপৰ্ট এনিভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডায়েৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969